মই পাইলটে কথা পাতিছে বেলেগ এটা দলৰ লগত হয়তো শুই আছে ধুনীয়াকৈ আজি মাৰিব এয়া চোৱা ডিগবৈ পাহাৰীয়া ৰাস্তা এইবিলাক ডিগবৈ কোৱাৰ্টাৰবিলাক পাইলট আৰু তোমাৰ মাজত পাৰ্থক্য নাই ই ওপৰত উৰুৱাই তুমি তলত উৰুৱা গাৰ্বেজবিলাক ধুনীয়াকৈ বনাইছে দেই ইয়াত এটা লক্ষ্য কৰি এটা ভাল লাগিলে ডিগবৈত যে বেছিভাগ গছ গছনি আছে তোমালোকে বাংলো চাবা বাংলো এইফালে বাংলো চাংলো আছে পাহাৰীয়া ৰাস্তা আমি বৰ্তমান গৈ আছো বাঘ আৰু জাক বাঘৰ জান আছিলে মানে ইউটিউবত বহুত পপুলাৰ বাঘ জান সেই জুইকাল লগোৱাৰ কাৰণে গোটেই পৃথিৱীবাসীয়ে গম পালে মই আগতে নেজানিছিলোঁ নহয় তেতিয়াহে মই শুনিলোঁ ভাইটিয়ে দিবা কাম কৰি গম পায় বাৰু ৱাও ইমান ধুনীয়া গ্ৰেড ৰাস্তাবিলাক কিন্তু অকণমান ধুনীয়া অকণমান সৰু বাৰু চাই থাকা প্ৰতিটো তোমালোকৰ ডাইৰেকশ্যন দেখাই দিছোঁ গুগল মেপত বিচাৰি ফুৰিব নালাগে চিধা মোৰ চেনেলত চাবা সেইটো পূৰা মিলিয়নত ভিউ হৈ গ'লেনো আয়ো তুমিও পপুলাৰ হ'বা নহয় মোৰ লগতে আমি দুইটাই বেয়া মানে দুইটাই মানে খাইছে কোৱাৰ্টাৰ খাইছে আৰু ছোৱালীখিনি দৌৰি আছে ভাল ছোৱালীজনী এয়া আমাৰ বাইদেউবিলাক খোজকাঢ়িছে ককাইদেউবিলাক খোজকাঢ়িছে এইবিলাক চোৱা পাহাৰীয়া ৰাস্তা সৌফালে বাংলো আছে বেয়া তোমাক চাল দি গৈছে দেখিছা তুমি যদি অকণমান এনেই অকণমান যদি 500 টকা এটা খৰচ কৰি দিয়া নিজৰ ওপৰত যে তেল চেল লগাই লয় মানুহ বেহুচ হৈ যাব এতিয়াও আমাৰ গাঁৱৰ কথা কৈছোঁ মোহন বাগানৰ কাৰণে খেলা মানুহ হয় ন আমাৰতো সপোনে নাই মোহন বাগান বুলি মই শুনিয়ে নাপাওঁ তাৰপিছতে গম পাইছোঁ মোহন বাগানে বেয়া খাতৰা খেলে মই কেইবাবাৰ এটা মেচ চালোঁ খালি ভাল খেলে দেই প্লেয়াৰবিলাকৰ এটিটিউড ইউনিটি বহুত আছে ৱাহ এইফালে বাইদেউজনী নাচি থকা দেখিবা আপোনালোকে আচৰিত এয়া কি ক'ম আৰু এইবিলাক চোৱা বনৰীয়া কচু পাহাৰীয়া ঘৰ সেউজীয়া সেউজীয়া গছ বা খটখটি ৰাস্তা কামাখ্যালৈ উঠা নিচিনা ৱাও দেখিছা তোমালোকে ৰাস্তাবিলাক কিন্তু ধুনীয়া আছে ফুটপাথ চবফালে আছে ন ক'বা তোমালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে তোমালোকৰ গোটেই ডিগবৈখন ফুৰাই দিছোঁ তোমালোকে ইণ্টাৰনেটত নেপাবা পূৰা এনেকৈ ধুনীয়াকৈ ভিডিঅ' বনোৱা ৰাতিপুৱা ট্ৰেফিকো নাই সময়টো ৰাতিপুৱা হৈছে বাৰটো দেওবাৰ মিউজিয়াম মই দেখাই দিম এইখন পাৰ্কো আছে আমাৰ পাইলটে বেছি জানে মই বেছিভাগ অহা নাই এইখন নতুন পাৰ্ক খুলিলে ন ইয়াত ডাঙৰ ডাঙৰ পাৰ্ক দুখন আছে এইখন পাৰ্ক তোমালোকে আহিবা সময় পালে কেতিয়াবা এয়া বাইদেউবিলাক খোজকাঢ়ি আছে বহুত ভাল মানে এইফালে ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং ৱৰ্কশ্বপ এইটো মিউজিয়ামৰ গেট আমাক সোমাবলৈ দিয়ে এইটো মিউজিয়ামটো
মিউজিয়ামটো ফ্ৰী হয় নহয় ফ্ৰী হয় মই গৈছোঁ ন মিউজিয়ামত গৈছোঁ ফ্ৰী হয় একো নাই নামটো দি দিব লাগে খালী বহি সোমাব লাগে চব পায় একো নাই মই গৈ মাধুৰ্যৰ লগত মই গৈছোঁ এই কেনেকৈ তেল আৱিষ্কাৰ হ'ল ক'ত প্ৰথম ৰিগ বহালে নাহৰকটীয়া অইল ফিল্ড ডিগবৈ অইল ফিল্ড এইবিলাক চবৰ আছে এসময়ত ডিগবৈলৈ ইন্দিৰা গান্ধীও আহিছিলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীও আহিছিলে চব আহে ডিগবৈৰ পৰা মানে ফাটি মানে কিমান ডাঙৰ কোম্পানী হৈ গ'ল পৃথিৱীত যে গম পাইছা নাই প্ৰথমতেতো এছিয়া মহাদেশতো ডিগবৈতে হৈছিলে ইয়াৰ পৰাইতো বুদ্ধিটো পালে ন কিন্তু পৃথিৱীত আৱিষ্কাৰ হৈছিলে ন আমেৰিকাত পেনচিলভেনিয়া বুলি কয় জেগাটো ইয়াত এতিয়া চাপ উঠিব ন লিখা আছে ন' ফায়াৰ ক্ৰেকাৰ জোন আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে ভিডিঅ'টো অকণমান ধুনীয়া হ'ব এয়া আমাৰ পাইলটৰ ভাগৰ লাগিছে অকণমান মানুহজনীক মেছেজ এটা কৰিছে গুড মৰ্ণিং বুলি কিমান মৰম কৰে তোমাৰ কণমানিকেইটা স্কুলটো বন্ধ সিহঁতৰ দেওবাৰ দিনা কিবা আৰ্ট স্কুল আছে নেকি আকৌ চাবা এইটো পাৰ্ট 1 ভিডিঅ'টোৱে দেই পাৰ্ট 1 ভিডিঅ'টো ইয়াতে সামৰিছোঁ আপোনালোকৰ লগত কথা পাতি বহুত ভাল লাগিলে আকৌ লগ পাম মোৰ চেনেলটো এটা হ'লেও ছাবস্ক্ৰাইবাৰটো বাঢ়িব মই জানো দিয়া আজি সামৰিছোঁ ন